মানস চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। সো এইবাৰ এডিআৰই এক্সামত ইংলিশ পোৰ্শনটোৱে কমপ্লিটলি ইকুৱেশ্যন চেঞ্জ কৰি দিছে। আপোনালোকে গম পাইছে যে ইংলিশৰ পৰা এইবাৰ কুৱেশ্যনৰ সংখ্যাও বৃদ্ধি কৰা হৈছে, তাৰ লগতে মাৰ্কসও এডিশনালি এড কৰা হৈছে ইংলিশৰ কুৱেশ্যনত। সো 15 তাৰিখে যেটো এক্সাম হ'ব তাত বাৰু এডিশনাল মাৰ্কস নাথাকে, কিন্তু 29 তাৰিখৰ গ্ৰেজুৱেট লেভেলৰ যেটো এক্সাম আছে তাত ইংলিশৰ ৰিডিং কম্প্ৰিহেনশন আৰু ইংলিশ ল্যাঙ্গুৱেজৰ যে 25টা কুৱেশ্যন আহিব তাত এডিশনাল মাৰ্কস দিয়া হৈছে। প্ৰত্যেকটা কুৱেশ্যনত 2 মাৰ্কস কৈ থাকিব, বাকি সকলো প্ৰশ্নতে 1 নম্বৰ কৈ থাকিব, কিন্তু ইংলিশ পাৰ্টৰ যি 25টা কুৱেশ্যন আহিব তাত প্ৰতিটো কুৱেশ্যনত 2 মাৰ্কস কৈ থাকিব। তো যেহেতু এডিশনাল মাৰ্কস এড কৰা হৈছে, গতিকে সেই 25টা কুৱেশ্যনৰ ইম্পৰ্টেন্স বহুত বেছি বাঢ়ি যায়। হেকেটা আপোনালোকে কাৰেক্টলি কৰিবই লাগিব, হেকেটা ভালকৈ এটেম্প কৰিবই লাগিব, তেতিয়াহে আপোনাৰ স্কোৰ বেছি হ'ব, বৃদ্ধি হ'ব। এতিয়া কথাটো হ'ল লাষ্ট টাইম এডিআৰই এক্সামত 20টা কুৱেশ্যন ইংলিশৰ পৰা আহিছিলে, তাৰে প্ৰায় 10টা কুৱেশ্যন আছিলে ইংলিশ কম্প্ৰিহেনশনৰ পৰা আৰু বাকি 10টা আপোনাৰ গ্ৰামাৰ ভোকেবুলাৰীৰ পৰা আহিছিলে। আৰু যেতিয়া প্ৰিপাৰেচন কৰি আছিল লাষ্ট টাইম, তেতিয়া এটো অলমোস্ট গম পাইছিল যে ইংলিশৰ পৰা 15 to 20 কুৱেশ্যনে আহিব আৰু তাত এটা ৰিডিং কম্প্ৰিহেনশন থাকিবই, ঠিক আছে। তো সেই হিচাপতে আপোনালোকে যেতিয়া প্ৰিপাৰেচন কৰি আছে কোনোবা এটা সাবজেক্ট যেটোত আপোনাৰ অকমান ইন্টাৰেষ্ট কম থাকে, হেতু টাইম আপুনি কম কৈ দিয়ে। তো মোৰ ক্ষেত্ৰত তেনেকুৱা হৈছিল যে ইংলিশটোত মই অকমান টাইম কম কৈ দিছিলো আৰু বাকি ম্যাথছ ৰিজনিং জিকেট ম্যাক্সিমাম খিনি টাইম মই দিছিলো, ঠিক আছে। এনেকুৱা নহয় যে মই ইংলিশটো একেবাৰে ইগনোৰ কৰিছিলো, তেনেকুৱা নহয়। ডেইলি ইংলিশটো চাইছিলো, কিন্তু সময়টো মই ইংলিশত কমকৈ দিছিলো, ঠিক আছে। আপোনালোকৰো তেনেকুৱা হ'ব, যেটো সাবজেক্ট টাইম পায়, ম্যাথছ যদি টাইম পায় আপুনি ম্যাথছত অকমান কমকৈ টাইম দিব বিচাৰে, বা ৰিজনিং যদি অলপ টান পায় আপুনি ৰিজনিংটো কমকৈ টাইম দিব বিচাৰে। ঠিক এনেকুৱাকৈ ইংলিশটোত মই এই কথাটো জানিছিলো যে এটা ৰিডিং কম্প্ৰিহেনশন থাকিব, তাত 10 নম্বৰ থাকিব আৰু বাকি 10 নম্বৰৰ কাৰণে মই অলপ কমকৈ ইংলিশটো টাইম দিলেও চলি যাব, ঠিক আছে। তো তেনেকুৱা হৈছিল, কিন্তু এইবাৰ যেহেতু 20টা কুৱেশ্যনৰ পৰা ডাইৰেক্টলি 35 লৈ কুৱেশ্যনৰ সংখ্যা বৃদ্ধি কৰা হৈছে ইংলিশ পাৰ্টটোত, গতিকে এইবাৰ কোনো এটা সাবজেক্টে আপোনালোকে ইগনোৰ কৰি চলিব নোৱাৰে। ম্যাথছত আপুনি যিমানখিনি সময় দিব ইংলিশতো কিমানখিনি সময়ে দিব লাগিব। এতিয়া অৱশ্যে আপোনালোকৰ হাতত সময় খুবেই কম আছে, তো যিসকলে ইংলিশ সাবজেক্টটোক অকমান ইগনোৰ কৰি আছিলে, অকমান সময় কমকৈ দিছিলে, এইকেইদিনো যদি আপোনালোকে অলপমান ষ্ট্ৰেটেজি ফলো কৰে তেন্তে ইংলিশ পাৰ্টটোতো ভাল এটা মাৰ্কস আপোনালোকে আনিব পাৰিব। ইংলিশ পাৰ্টটোত কিছুমান বস্তু আপোনালোকে প্ৰেডিক্ট কৰিব নোৱাৰে, সিনোনিমস এন্টোনিমস ক্লজেছ এইবোৰ আপোনালোকৰ বহুত বেছি আছে, কিমান পঢ়িব শেষেই নহব যিমান বেছি আপোনালোকৰ সিনোনিমস এন্টোনিমস বা ক্লজেছ আছে। কিন্তু তাৰ মাজৰ পৰা আপোনাৰ যদি পঢ়ি অহা কোনোবা এটা এক্সামত আহিল তেতিয়াতো ভালেই, কিন্তু আপোনাৰ যদি নপঢ়া বা আপুনি নেদেখা ওয়াৰ্ড এটা আহি গল যাৰ মিনিঙে আপুনি নাজানে, তেনেকুৱা ওয়াৰ্ড আহাৰ চান্সেই বেছি থাকে, ঠিক আছে। তো সেই তেনেকুৱা ওয়াৰ্ড আহিলে আপোনালোকে তো এতিয়া গেছও কৰিব নোৱাৰে, কাৰণ এবাৰ নিগেটিভ মাৰ্কস আছে। গতিকে সিনোনিমস এন্টোনিমস ক্লজেছ এইবিলাক য'ত এটা বহুত বেছি আপোনালোকে পঢ়িব লগা হয়, সেইখিনি পৰিৱৰ্তে আপুনি যিখিনিৰ পৰা মাৰ্কস আনিব পাৰে তাত অলপ বেছিকৈ এতিয়া ফোকাস কৰক। আপোনালোকে আৰ্টিকেলছৰ যিখিনি ৰুল আছে সেই ৰুলছখিনি ভালকৈ চাওক, তেতিয়া আপোনালোকে যি কুৱেশ্যন আহিলেও এটলিষ্ট এটেম্প কৰিব পাৰিব। টেন্সৰ আপোনালোকে যিখিনি টেন্সৰ ফৰ্মেশন আছে বা টেন্সৰ ৰুলছ আছে সেইখিনি ভালকৈ চাওক। সেইখিনি জানিলে আপোনালোকে এৰৰ ডিটেকশনে হওক বা সেন্টেন্স কাৰেকশনে হওক সেই কুৱেশ্যনখিনি ইজিলি কৰিব পাৰিব। সো আপোনালোকে যিখিনি গ্ৰামাৰৰ ৰুলছ আছে সেই ৰুলছখিনি ভালকৈ চাওক আৰু সেই ৰুলছৰ লগত ৰিলেটেড কুৱেশ্যন প্ৰেক্টিছ কৰক। তো তাৰ কাৰণে আপোনালোকে এটা ইউটিউব চেনেল চাব পাৰে, 120 ৰুলছ অফ গ্ৰামাৰ বুলি এটা আছে নিমিষা ভাঞ্চলৰ। তো সেই চেনেলটোত আপুনি ভিডিঅ'টো এবাৰ চাব পাৰে। তো আপোনালোকে যদি সুবিধা হোৱাকৈ মই যেটো ভিডিঅ'ৰ লিংক হেতু ডেসক্ৰিপচনত দি দিম, আপোনালোকে ভিডিঅ'টো এবাৰ চাব। তো সেই ৰুলছখিনি যদি আপোনালোকে অলপ মনত ৰাখি ল'ব পাৰে তেতিয়া হলে গ্ৰামাৰৰ যিকিনো কুৱেশ্যন আহিলেও এটলিষ্ট কুৱেশ্যন আপোনালোকে 100% কাৰেক্টলি কৰিব পাৰিব, নাইবা এটলিষ্ট গেছ ওয়াৰ্ক কৰিব পাৰিব। কিন্তু সিনোনিম এন্টোনিমছত যদি একেবাৰে নেদেখা এটা ওয়াৰ্ড দিয়ে যাৰ মিনিঙে আপুনি নাজানে, হেতুত কিন্তু আপুনি এইবাৰ গেছ ওয়াৰ্কো কৰিব নোৱাৰে। গতিকে ৰুলছৰ জৰিয়তে যিখিনি টপিকস সলভ কৰিব পৰা যায় সেইখিনি ভালকৈ চাব পাৰে। টেন্স আপোনালোকে যদি ৰুলছ গোটেইখিনি জানে টেন্সৰ কুৱেশ্যনখিনি পাৰিব, তাৰ পিছতে আৰ্টিকেলছৰ ৰুলছখিনি জানিলে আৰ্টিকেলৰ কুৱেশ্যন পাৰিব, ফিল ইন দা ব্ল্যাঙ্কস এখিনি আপোনালোকে পাৰিব, ভয়েস নেৰেশন এখিনি যদি ৰুলছখিনি জানি থৈ দিয়ে তাৰ কুৱেশ্যন আহিলে
পাৰিব তাৰ লগতে ডিগ্ৰী পজিটিভ ডিগ্ৰী সুপাৰলেটিভ ডিগ্ৰী যিখিনি আছে সেইখিনি আপোনালোকে ভালকৈ চাই থওক তাৰ পৰা কোৱেশ্চন 100% আহিবই গতিকে এই বস্তুখিনি অলপ ভালকৈ চাওক ৰুলছখিনি ভালকৈ চাওক আৰু তাৰ লগতে প্ৰেক্টিছ কৰক প্ৰেক্টিছ কৰিবৰ কাৰণে আপোনাৰ ওচৰত যদি বুকস আছে তেতিয়া হলে ভাল কথা তাৰ পৰাই কৰক আৰু যদি নাই ইউটিউবত আপোনালোকে মিক্সড এমসিকিউ ইংলিছৰ যিবোৰত আছে যত গ্ৰামাৰ ভোকেবুলাৰি গুটেই মিক্স কোৱেশ্চন ডিসকাশন কৰা হয় এনেকুৱা চেনেল বিলাক চাওক তাত আপোনালোকে 500 এমসিকিউ 1000 এমসিকিউ একেলগে পাই যাব তো তেনেকুৱা চেনেলসমূহ চালে এই এটলিষ্ট এইখিনি সময়ত যদি আপোনালোকে চাই এটা দুটা ভিডিও তেতিয়া হলে আপোনালোকৰ যথেষ্টখিনি সহায় হ'ব সো ইংলিশ পাৰ্টটোত এবাৰ বহুতে হেডেক লৈ আছে বহুতে প্ৰবলেম দিছে আৰু দিবই কাৰণ ইংলিশৰ সাবজেক্টৰ টপিকখিনি বহুত বেছি লেন্থি হয় আপোনাৰ টপিকস কম আছে 10-15টা টপিকসে আছে কিন্তু পঢ়িব লগা বস্তু বহুত থাকে যি নহওক আপোনালোকে যদি এইকেইদিন এটলিষ্ট সেই বস্তুখিনি অলপ ফলো কৰিব পাৰে তেন্তে সহায় হ'ব তো ইংলিশত আপোনালোকে যিখিনি বস্তু একদমই নাজানে তাত গেছৱৰ্ক এবাৰ নকৰিব একদম যিখিনি আপোনালোকে জানে বা আপোনালোকৰ 50-50 যিখিনি চান্স থাকে সেইখিনি এটেম্প কৰিব পাৰে 35টা কোৱেশ্চন যদিহে আপোনালোকে এটলিষ্ট 25টাও কৰিব পাৰে আপোনালোক বহুত বেছি আগবাঢ়ি থাকিব আৰু এই কেইদিন অলপ ভালকৈ চালে আপোনালোকে সেইখিনি ডেফিনেটলি কৰিব পাৰিব ভিডিওটোত ইমানখিনিয়ে যদি ভাল পালে তেন্তে লাইক কৰিব আৰু আহিবলগীয়া নতুন ভিডিওসমূহৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব